ঘটনা ঘটনা বুলি কয় হয়নে? এটা ঘটনা, কিন্তু ঘটনা হ'লেই নহ'ব হা। বাতৰি বুলি ক'লে প্ৰতিটো ঘটনা কি হ'ব লাগিব, জনসাধাৰণৰ কাৰণে সেইটো এটা খবৰত পৰিণত হ'ব লাগিব। তুমিতো ঘপককৈ তোমাৰ মাৰ গেছ হৈ আছে, তুমি পেটটো বিষাই বিচনাত পৰি শুই দিলে হয় নাই? সেইটোতো তুমি ৰাইজৰ মানুহলৈ খবৰ হিচাপে পঠাই দিব নোৱাৰা, পাৰিবা জানো? তোমাৰ দেউতাকে ক'ব পাৰিবা, বা তোমাৰ দাদাজন দূৰত ক'ৰবাত আছে, ফোনযোগে তোমাৰ ক'লে যে মা গেছ হৈছে, পেটটো বিষাইছে, হস্পিটেললৈ নিব লাগে। সেই খবৰটো তাতে সীমাবদ্ধ হয়নে নহয়? কিন্তু একেলগে যদি তোমালোকৰ স্কুলখনত কেইবাটাও ল'ৰা ছোৱালী তোমালোকে ধৰা মধ্যাহ্ন ভোজন খোৱা নে নোখোৱা? খাওঁতে কেতিয়াবা তোমালোকৰ খাদ্যত কিবা এটা মিহলি হৈ গ'ল, পেটৰ অসুখ হ'ল, একেলগে আটাইখিনি ল'ৰা ছোৱালী হস্পিটেললৈ যাবলগীয়া হ'ল। সেইটো খবৰ আৰু তোমাৰ মাৰ পেট বিষটো পাৰ্থক্য আছে হয়নে নহয়? তেতিয়াহ'লে তাত ৰাইজক দিবলগীয়া খবৰ কোনটো হ'ল? সেইটোত কি হ'ল? জনস্বাৰ্থটো তাত জড়িত হৈ আছে হয়নে? গতিকে খবৰবিলাকৰ পাৰ্থক্যটো সেইটোৱে। নমস্কাৰ, আজি PMC চেপটা সত্ৰ নিৰ্মাণ প্ৰাথমিক বিদ্যালয়ত এজন সাংবাদিক উপস্থিত হৈছেহি। তেওঁৰ নাম উমেশ চেতিয়া। তেওঁক মই কেইটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপোনালোকে দৈনিক কি কাম কৰে? আমি পুৱাৰ পৰা, আমি যিহেতু বাতৰি কাকতৰ লগত জড়িত, গতিকে আমি আমাৰ চকু কাণ সৰ্ব ইন্দ্ৰিয় আমি সজাগ কৰি ৰাখোঁ যে ক'ৰবাত কিবা ঘটিছে নেকি, যিবোৰ ঘটনাই আচলতে সমাজলৈ কিবা ভাল বাৰ্তা নিব পাৰে, বা এনেকুৱা কিছুমান ঘটনা ঘটিছে যিবিলাকে সমাজত নেতিবাচক প্ৰভাৱ পেলাইছে, সেই ধৰণৰ ঘটনা আজি আমি আচলতে দৈনিক যুগুত কৰোঁ। আৰু যুগুত কৰি আমি নিজা নিজা প্ৰতিষ্ঠানসমূহলৈ যিবিলাকত আমি কাম কৰোঁ, সেই কাম কৰা প্ৰতিষ্ঠানসমূহলৈ আমি প্ৰেৰণ কৰোঁ। হয়, আৰু আমাৰ অন্য এটা প্ৰশ্ন। নমস্কাৰ, মই এতিয়া উপস্থিত হৈছোঁ PMC চেপটা সত্ৰ নিৰ্মাণ প্ৰাথমিক বিদ্যালয়ত। এয়া আমাৰ সন্মুখত আছে প্ৰধান শিক্ষয়িত্ৰী বাইদেউ। তেওঁক আমি সুধিছোঁ যে এই বিদ্যালয়খনত আপুনি কিমান বছৰৰ পৰা শিক্ষকতা কৰিছে, সেই সকলোখিনি আজি আমি জানিবলৈ এই বিদ্যালয়লৈ আহিছোঁ। হয়, আপুনি ক'বনে? হয়, মই এইখন বিদ্যালয়ত 2012 চনৰ পৰা শিক্ষকতা কৰি আছোঁ। ভাল লাগে, মই এই বিদ্যালয়তে পঢ়া প্ৰাক্তন ছাত্ৰী, আৰু এতিয়া শিক্ষকতা কৰি মই যথেষ্ট সুখী। ভাল লাগিছে কৰি। ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিদ্যালয় অতি আগৰণুৱা, প্ৰতিটো বিষয়তে তেওঁলোকে আগবাঢ়ে। আমি যেনেদৰে আগবঢ়াই নিওঁ তেওঁলোকে আগবাঢ়ি যায়। আৰু PMC আঁচনিৰ অধীনত আমাৰ বিভিন্ন ধৰণৰ সা সুবিধাবোৰ দিছে। সেই সা সুবিধা আমি তেওঁলোকক প্ৰদান কৰিছোঁ, আৰু তেওঁলোকৰ আঁকোৱালি লৈছে, আৰু তেওঁলোকে বিপদ ৰূপে অসমত ডিষ্ট্ৰিক্টত সকলোকে কাম কৰিছে। নমস্কাৰ, আজি আমি উপস্থিত হৈছোঁ PMC চেপটা সত্ৰ নিৰ্মাণ প্ৰাথমিক বিদ্যালয়ত। আমাৰ সন্মুখত আছে এজন সহ শিক্ষক। তেওঁক আমি এই বিদ্যালয়খনৰ বিষয়ে চমুকৈ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী শিৱৰাজ পেগু। মই 2017 চনৰ পৰা এইখন বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। এইখন বিদ্যালয়ৰ এটা ঐতিহাসিক ঐতিহ্যৰ পৰাই ধুনীয়াকৈ চলি আছে, আৰু এইখন বিদ্যালয় যেতিয়াৰ পৰা PMC হৈছে বহুত ভালকৈ এইখন বিদ্যালয় আগতকৈও অকণমান উন্নত পৰ্যায়ত চলিছে। ধন্যবাদ ছাৰ।